শগুন প্ৰকৃতিৰ জামাদাৰ। জীৱ জন্তু মৰা খাই পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে কাৰণে শগুনক প্ৰকৃতিৰ জামাদাৰ বুলি কোৱা হয়। শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰ। এইটো হ'ল অসমৰ একমাত্ৰ শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰ। এইটো অৱস্থিত আছে ৰাণী বেলগুৰি এৰিয়াত আৰু অসমৰ একমাত্ৰ শগুন সংৰক্ষণ কেন্দ্ৰ বুলি আমি জানো। আৰু এই কেন্দ্ৰত 160টাৰ ওপৰত শগুন সংৰক্ষণ কৰি প্ৰজনন কৰি থকা হৈছে। আৰু শগুন প্ৰজনন আৰু সংৰক্ষণ কৰিবলগীয়া মূল কথাটোৱেই হ'ল অসমত ইতিমধ্যে শগুন শেষ হৈ গৈছে বিভিন্ন কাৰণত। আৰু শগুনৰ যিটো জনসংখ্যা বৃদ্ধিৰ প্ৰক্ৰিয়া সেইটো যথেষ্ট লেহেমীয়া। এটা শগুনে 5 বছৰৰ মূৰতহে পোৱালি জন্ম দিয়ে। ভাৰতবৰ্ষৰ 3 নম্বৰ শগুন সংৰক্ষণ কেন্দ্ৰটো অৱস্থিত আছে কামৰূপ জিলা ৰাণী বেলগুৰি অঞ্চলত। আৰু সেই শগুন সংৰক্ষণ কেন্দ্ৰৰ চৌহদৰ ভিতৰলৈ আমি যাওঁ। এইটো হ'ল অসমৰ একমাত্ৰ শগুন সংৰক্ষণ কেন্দ্ৰ। ভাৰতবৰ্ষত শগুনৰ সংখ্যা এনেদৰে কমি আহিল যে চৰকাৰে ইয়াক কেন্দ্ৰ স্থাপন কৰি ব্যৱস্থা ল'বৰ কাৰণে বাধ্য হ'ল। ভাৰতবৰ্ষত মুঠ 9টা প্ৰজাতিৰ শগুন পোৱা যায়, যাৰ বাবে প্ৰাচীন সময়ৰ পৰাই ভাৰতীয় সাহিত্য আৰু লোককথাত এই চৰাইবিধ গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। ইয়াৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত শগুনৰ আছে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা। আমি চৌহদৰ ভিতৰলৈকে সোমাই আহিলোঁ। ইয়াত মুঠ 160টা শগুন সংৰক্ষণ কৰি ৰখা হৈছে। শগুনবোৰ আমি চাবৰ কাৰণে যাব নোৱাৰোঁ, কিন্তু আমাক CCTVৰ যোগেদি শগুনবোৰ দেখুৱাই অফিচৰ কৰ্মকৰ্তাসকলে। অসমত মুঠ 6টা প্ৰজাতিৰ শগুন পোৱা যায়। এই প্ৰজাতিসমূহৰ ভিতৰত লাহিঠুটীয়া শগুন আৰু বগাপিঠীয়া শগুনৰ গভীৰ সংকটত গৰাহত পৰিছে। অসমত আজিৰ পৰা মাত্ৰ কেইবছৰমান আগলৈকে দেখা পোৱা শগুনৰ জাক আজি সপোনলৈকে পৰিৱৰ্তন হ'ল। শগুনৰ বিলুপ্তপ্ৰায় 3টা প্ৰজাতি বৰ্তমান ভাৰতীয় বন্যজীৱী সংৰক্ষণ আইনৰ অধীনত চিডুল প্ৰজাতি হিচাপে স্বীকৃতি দিয়া হৈছে। অৰ্থাৎ বৰ্তমান এই 3 প্ৰজাতি শগুনৰ হত্যা কৰা বা অনিষ্ট কৰা দণ্ডনীয় অপৰাধ, যাৰ শাস্তি 3 বছৰৰ পৰা 7 বছৰ কাৰাদণ্ড হ'ব পাৰে। শগুনৰ সংকটৰ গৰাহত পৰা এই শগুনসমূহক সংৰক্ষণৰ কাৰণে আৰু জনসাধাৰণক সংৰক্ষণৰ সপক্ষে সচেতনতা আনিবৰ কাৰণে 7 ছেপ্টেম্বৰটো শগুন দিৱস হিচাপে উদযাপন কৰা হয়। শগুন সংৰক্ষণৰ সপক্ষে সচেতনতা আনিবৰ কাৰণে গামোচাটো